নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। সকলোৰে হেপী নিউ ইয়েৰ, সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2020 চনটো যেতিয়া আমাৰ কাৰণে বহুত বেয়াকৈ গৈছে, আশা কৰোঁ 2021টো আমাৰ কাৰণে সুখবৰ কঢ়িয়াই আনিব, সকলো সুস্বাস্থ্য কৰি ৰাখিব আৰু সকলোৰে কাৰণে ভাল হ'ব। সকলো সুস্বাস্থ্য কামনা কৰিছোঁ আৰু সকলো ভালে কুশলে থাকক, সকলোৰে ভাল হওক তাৰে কামনা কৰিম। আৰু আপোনালোকে মোৰো স্বাস্থ্য ভালে যাওক, মোৰো সকলো ভালে কুশলে যাওক, আপোনালোকেও তাৰ বাবে প্ৰাৰ্থনা কৰিব। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো চাই ভাল পাইছে, বহুতে আঁকোৱালি লৈছে, তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু মই ব্লগটো ষ্টাৰ্ট হওঁতে কৈছিলোঁ, আমাৰ পৰিয়ালটো গোটেই বছৰৰ মূৰতেই এইটো বছৰৰ শেষত আহিছোঁ ওলাই, অলপ বহুত দিন অহা নাই ওলাই। আমি প্ৰথমতে বুঢ়াচাপত থাকিলোঁ, তাৰপিছত কাজিৰঙালৈ আহিছোঁ, যোৱাকালি বৰগছত লাঞ্চ কৰিলোঁ আৰু আছোঁহি, যোৱা ৰাতিটো থাকিলোঁ। এতিয়া আমি বহুত দূৰ গুচি যাম, যিহেতু মই দুলীয়াজনে ঘূৰি যাব লাগিব, ইয়াৰ পৰা 7-8 ঘণ্টাৰ ৰাস্তা। ভাবিলোঁ ব্লগটো বনোৱা নহ'ব, ইমানখিনিতে সামৰাই ভাল হ'ব, কাৰণ মোৰো অলপ জাৰ্ণি ছিকনেছ আছে, যিহেতু মই ভিডিঅ' কৰিবলৈ ইমান মন নাযায়, মাজে মাজে কেতিয়াবা মন গ'লে অকণমান কৰি লওঁ, কিন্তু জাৰ্ণি ছিকনেছৰ বাবে ইমান ভিডিঅ' কৰিব মন নাযায়। আৰু সেইকাৰণে ভাবিলোঁ ইমানখিনিতে শেষ কৰোঁ ব্লগটো, আৰু আপোনালোকে আপোনালোকৰ ব্লগটো চাই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। চাই ভাল পালে সেই কথা লাইক কৰিবলৈ, কমেণ্ট কৰিবলৈ, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। মিলাই থৈছোঁ, তুমি মোবাইলৰ পৰা কৰি ল'বা। গুড আফটাৰনুন, নমস্কাৰ। গুড আফটাৰনুন এভৰিৱান। আমি এতিয়া বৰগছ আহি পালোহি। বহুত ভিৰ ভাৰ হৈ আছে, বহুতে ভিৰ আছে ছানডে তাতে। তাত কথা ক'বলৈ বা থিয় হ'বলৈ চান্স নাপালোঁ, আৰু থিয় হ'বলৈও বহুত প্ৰব্লেম হ'ল, কথা ক'বলৈও বহুত প্ৰব্লেম। কথা ক'বলৈ তাত ক'লেও মোৰ ভইচটো কম ওলাব, সেইকাৰণে আমি ৰেষ্টুৰেণ্টত বুফে খোৱাৰ কথা আছিলে, কাৰণ আমি থাকিম আয়ৰাত। সেইকাৰণে আমি ইয়াত আজি বুফে খাই, বৰগছত বুফে খাই তাত থাকিবলৈ যাম এতিয়া। তাৰপিছত আমাৰ জীপ চাফাৰী আছে, কিন্তু ভিতৰৰ ৰেষ্টুৰেণ্টখনত বুফে নাই, দেৰি হ'বৰ কাৰণে আমি জুহাল বোলা বেলেগ এখন ৰেষ্টুৰেণ্টলৈ গৈছোঁ। সেয়া দেখিব, সেয়া দেখিছে যিখন জুহাল, তাত
আছামিজ থালি পায় আৰু কিবা কিবি পায় এইটো নাজানো ফাৰ্ষ্ট টাইম ময়ো খাম তাত যোৰহাটত এনেইতো সদায় বৰগছত ৰেষ্টুৰেণ্টত খোৱা হয় যোৰহাটত আজি প্ৰথম খাম কি কি পায় তাত চাম সেয়া আৰু দেখুৱাম আপোনালোকক যিমান ধৰক বৰগছৰ এটা ব্ৰাঞ্চ হয় গম নাপাওঁ ভালকৈ সুধিলে গম পাম চাওঁ তাত গৈ কি কি খাব পাৰে কি কি খোৱা হয় কোৱা মতেতো আছামিজ থালি পায় Johali is a branch of Burgos or what? Only, ma'am. Okay. Where are you from? I'm from Uttarakhand. Uttarakhand. Assamese bolne sikha? No, ma'am. Why not? Actually, last month only I have joined, ma'am. No. थोड़ा बहुत सीखना चाहिए ना? Yes, ma'am, I will try. এখন জুহাল ৰেষ্টুৰেণ্ট আমি ইয়াতে এতিয়া খাম কাৰণ আমাৰ ওচৰত সময় বহুত কম আমি এতিয়া ইয়াত আছামিজ থালি অৰ্ডাৰ দিছোঁ ক'ব নোৱাৰোঁ মোৰ হাজবেণ্ডে কি অৰ্ডাৰ দিছে যি দিছে তাকে খাম সময় বহুত কম হোৱাৰ বাবে এই চিৰি আমি নামি আহিছিলোঁ বৰগজৰ মেইন এণ্ট্ৰি দি আহি ইয়াত জুইশালত সোমালোঁ মজা
গুড মৰ্ণিং এভৰিৱান। আজি আমি আমাৰ দ্বিতীয়টো দিন কাজিৰঙাত। কালি আহি পালোঁ গধূলি, অলপ চলপ আপোনালোকে চাগে ভিডিঅ'টোত দেখিছে। বহুতেই বেছি ভিৰ বাৰ, বৰগছতে হওক, আইৰতে হওক, মানুহৰ মাজত পাব্লিকৰ ওচৰত, গেটৰ ওচৰত হওক, ক'ৰবাত য'তে ত'তে ব্লগ বনাবলৈ, কথা ক'বলৈ বহুত দিগদাৰ হৈছে বা ছেফটিও কথা থাকে, কাৰণ গাড়ী ঘূৰাবোৰ ইমান ওলোৱা সোমোৱা কৰি আছে। এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি মেলি আহি এতিয়া আমি আকৌ দুলীয়াজানৰ ৰিটাৰ্ণ হ'ম। আজি ঘৰৰ অভিমুখে জাগৰি যাম। তাৰ আগতে ভাবিলোঁ আপোনালোকৰ লগত এটা দুটা কথা পাতি লওঁ, কাৰণ ভিৰ ভাৰ কথা পতা হোৱা নাই, তেনেকৈ অলপ চলপকৈ ভিডিঅ' লৈছোঁ। এতিয়া মই সেই চুইমিং পুলৰ পাৰত আছিলোঁ, অলপ কোনো মানুহ নাই, ইয়াত খালী হৈ আছে, কাৰণ উইণ্টাৰ ছিজন চুইমিং পুল বন্ধ আছে। আপোনালোকে দেখিব নিশ্চয়। মই অলপ দেখাই দিওঁ। সেইটো দেখিছে। কাজিৰঙালৈ আহি এটা কথা বহুত ভাল লাগে, ৰিচৰ্টবিলাকত বহুত গ্ৰীনাৰী থাকে। ৰাতিপুৱা উঠি চাৰিওফালে গ্ৰীনাৰী দেখোঁ, বহুতেই ধুনীয়া লাগে। কালিও বহুত ধুনীয়া ধুনীয়া দেখিলোঁ। আপোনালোকে চাগে নিশ্চয় ভিডিঅ'টোত দেখিছে। আমি গড়ৰ বহুত ধুনীয়া ধুনীয়া একশ্যন দেখিলোঁ আৰু বহুত এনজয় কৰিলোঁ। মই ব্লগ চাওঁতে এনজয় কৰাটো অকণমান কম হৈ গৈছে, কিন্তু তথাপিতো যিমান পাৰিছোঁ নিজেও এনজয় কৰিব চেষ্টা কৰিছোঁ। ব্লগ কাটিছোঁ, কেমেৰা হিলি ধুলি গৈছে, তথাপিতো 22 বছৰৰ পৰা কাজিৰঙা আহি আছোঁ, কিন্তু কাজিৰঙাত বাঘ দেখাৰ সৌভাগ্যটো নহ'ল। যোৱাকালি 5-10 মিনিটৰ কাৰণে আমাৰ মিছ হৈ গ'ল। বহুত ফ্ৰেছ খালি আমি খোজৰ চিনকেইটা দেখিলোঁ, আৰু অলপ হয়তো 5-10 মিনিট সেই আগত যোৱা হ'লে দেখিলোহেঁতেন নিশ্চয়, কিন্তু একো নাই, হ'ব। নেক্সট টাইম আকৌ চেষ্টা কৰিম, আকৌ সেইটো আশাতে আহিম কাজিৰঙা, যাতে বাঘ দেখোঁ। যিমান গৈছোঁ আজিলৈকে আহিছোঁ, ক'তো লাইভ দেখা নাই বা জংঘলৰ মাজত বাঘ দেখা নাই। চিৰিয়াখানাত দেখা বা এনেই দেখাটো বেলেগ কথা, ভাল লাগে দিয়কচোন। অলপ কাজিৰঙা বুলি ক'লে, ফৰেষ্টত আহিলোঁ বুলি ক'লে। আমাৰ কাজিৰঙাত আমি গড়টো সদায় দেখি আছোঁ। গড় দেখাটো আমাৰ কাৰণে নৰ্মেলি কথা। এতিয়া আমি অহা যোৱা কৰোঁতেও আমি হাইৱে কিনাৰতো গড় দেখোঁ, হাইৱেৰ পৰা আমি গড় দেখোঁ, কিন্তু চেষ্টা কৰিম, ভগৱানে যদি লগ দিয়ে নেক্সট টাইম আহিবলৈ চেষ্টা কৰিম কাজিৰঙা। সেইটো আশাতে আহিম, যাতে আমি বাঘ দেখোঁ। আপোনাক যিমান পাৰিছোঁ মই অলপ অলপকৈ দেখাই গৈ আছোঁ, কাৰণ যিহেতু মই এতিয়া ঘৰত নাই, মই একো কুকিং কৰিব পৰা নাই, একো বনোৱা নাই।
যিহেতু এতিয়া কাজিৰঙাত আছোঁ, বেছিকেতো একো সেই কথা ক'ব পৰা নাই মানুহৰ ভিৰ ভাৰ হুলস্থুলত। কালি ৰাতিও ঝুমুৰে এনজয় কৰিলোঁ, তাৰো অকণমান আপোনালোকতো ভিডিঅ'টো আপোনালোকে দেখিছেই নিশ্চয়। এতিয়াও যিমান পাৰিছোঁ চাইছোঁ অকণমান। আমাৰ ফেমিলি সকলো ৰেডি হোৱা নাই, আমি দুটাই অলপ ঘূৰি ফুৰিছোঁ। বোলো অলপ আপোনালোকৰ লগতো কথা পাতি লওঁ, অলপ দেখাই লওঁ ভিডিঅ'টো কি পাৰোঁ চাম চেষ্টা কৰি। দিনত দেখাটো ৰাতি দেখাটো বহুত বেলেগ হয়, ভাল লাগে। দিনতো গ্ৰীনাৰীখিনি এনজয় কৰিব পৰা যায়।